আমি আমাৰ যাত্ৰা পুনৰ ষ্টাৰ্ট কৰিলোঁ। এবাৰ দেখাইছোঁ আপোনালোকৰ নুমলীগড়ত এখন ডাঙৰ বজাৰ এখন বহিছে। কিহৰ বজাৰ নাজানো, কাপোৰ কিন্তু হ'লচেলত দিছে, আমাৰ নামিব নহ'ল যিহেতু ঘৰ দেৰি হ'ব বাবে। নুমলীগড় সোঁ চাইডে বাবা থানলৈ যায়, আমি সোঁ চাইডে আহি আছোঁ। বাগানৰ মাজত আছে শিৱ বাবা মন্দিৰটো। আমি প্ৰথম দেওপাহাৰত সোমাই ল'লোঁ গাড়ীখন পাৰ্কিং কৰি। দেওপাহাৰৰ ওপৰত আপোনাৰ পুৰণা দিনৰ ভাস্কৰ্য কিছুমান শিলালিপি আছে। পাহাৰখন কিন্তু যথেষ্ট ওপৰলৈ উঠিব লাগে। আমি সেইদিনা ভাগৰো লাগিছে, তাতে ড্ৰাইভিং মই নিজেই কৰিছোঁ। তথাপিও আহিছোঁ যেতিয়া চাই যা আৰু আহিলোঁ, কিন্তু খটখটি সেইদিনা যথেষ্ট বগাবলগীয়া হৈছে। আহক আমি তেন্তে ওপৰলৈ গৈ থাকোঁ। এনেকৈ ফুৰিবলৈ যোৱাৰ সময়ত যেতিয়া ধুনীয়া ধুনীয়া পখিলাবোৰ সন্মুখত আহে, তেতিয়াতো ল'ৰা মনবোৰ ভাল লাগে। আপোনালোকে জানেই ৰাইজ, আমাৰ পেটুৱাকাই পিছে খোজেই কাঢ়িব পৰা নাই, তাক এবাৰ ভিডিঅ' কৰি দেখাই দিছোঁ ৰ'ব। ঐটো খোজ কাঢ়িব পৰা নাই, যেন তেন আহিছে। ছোৱালীকেইজনী দেখি তাৰ মনটো ভাল লাগিছে, বিশেষ নোৱাৰিছে যদিও আহি আছে আৰু মিহি মিহিকৈ। তেন্তে আহক আমি ওপৰলৈ গৈ থাকোঁ। প্ৰায় 400-500 ওপৰলৈ চিৰি আমি বগাই আহি আছোঁ। পাহাৰখন কিন্তু যথেষ্ট ডাঙৰ দেই। ইয়াত জিৰণি ল'বলৈ চকী বেঞ্চ আছে, মোৰ লগৰকেইটা বহিয়ে দিলে, কিন্তু মই অকণমানো নৰলোঁ, ওপৰলৈ উঠি গৈ আছোঁ। এয়া দেওপাহাৰৰ ভাস্কৰ্য শিলালিপি। এয়া আশে পাশে কাৰ্পুলবিলাকে তেওঁ আপোনজনৰ লগত মধুৰ সময় অতিবাহিত কৰিছে, দেখি খুবেই ভাল লাগিছে তেওঁলোকক। এতিয়া আমি আহি পালোঁ শিৱ বাবা মন্দিৰ। এয়া নন্দী মহাৰাজৰ মূৰ্তিজনা বহুত ধুনীয়াকৈ বনাইছে, ভালদৰে চাওক। সেইদিনা মন্দিৰৰ ভিতৰলৈ সোমাবলৈ নোৱাৰিলোঁ, যিহেতু আমি কাজিৰঙাত মাছে ভাতে খাই দিলোঁ, সেইবাবে আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বেয়া লাগিল। ভৱিষ্যতে কেতিয়াবা আহিলে বাবাৰ দৰ্শন কৰিম বাৰু। জয় 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 মহাদেৱ।